ধন্যবাদ। আমাৰ 5 দিনীয়া কাৰ্যসূচীৰে দৌল উৎসৱ আৰম্ভ হৈছে যোৱাকালিৰ পৰা। মেঘদাস বতাৰে আৰম্ভ হোৱা এই প্ৰথা এই উৎসৱ আমাৰ সোমবাৰে নগৰ পৰিষদে সামৰণি কৰিব। এই গোটেইখিনি অনুষ্ঠানতে আমি ভক্তৰ পৰা এটা ভাল সঁহাৰি আশা কৰিছো। প্ৰায় 1 লক্ষ দৰ্শক মানে যাত্ৰী হ'ব বুলি ভক্ত হ'ব বুলি আমি আশা কৰিছো আৰু সেইমতে আমি ব্যৱস্থাও কৰিছো। অন্নৰ ব্যৱস্থা আছে, তাৰ লগতে সকলো সাংস্কৃতিক সন্ধিয়া বা কিবা এইবোৰ গোটেইখিনি আছে। লগতে যোৰহাট দলৰ নেগেৰা নাম যোৰহাট দলৰ যাত্ৰা অভিনয় পূৰ্ণ অৱতাৰ মিলিন নিয়াৰৰ দ্বাৰা পৰিচালিত এখন সুন্দৰ ভাওনা। গোটেইখিনি আহিব। আজি 16 তাৰিখে ভাওনা হ'ব। সেইদৰে গোটেই অনুষ্ঠানটো আমি মানুহখিনি আশা কৰিছো গোটেই যাত্ৰীৰ দৰ্শকৰ কাৰণে আমাৰ গোটেই কেইদিনত আমি প্ৰায় 1 লাখৰ ওপৰত হ'ব বুলি আমি ভাবিছো। আজি দ্বিতীয় দিনা যোৱাকালি মেঘদাসেৰে আৰম্ভ হোৱাৰ কথা আজি দ্বিতীয় মহাপূজা। মাংগলিক কামৰ ওপৰত আমি অধিক গুৰুত্ব দিওঁ। সেইমতে মাংগলিক কাম আৰম্ভ হৈ গৈছে ইতিমধ্যে। প্ৰথমবাৰ এতিয়া 12টা 12:30 বজাত গোসাঁই প্ৰথম চাকি হ'ব, হোম হ'ব, তাৰপিছতে গোসাঁইক চাকি দিয়া হ'ব। আৰু এই গোটেইখিনি অনুষ্ঠান আছে, সকলো অনুষ্ঠান আৰু সকলো যাত্ৰীৰ কাৰণে কোনো মানে কিবা ডনেশ্যনৰ কথা নাহে। সকলো যাত্ৰীৰ কাৰণে আমি অন্নৰ ব্যৱস্থা কৰিম। একেলগে প্ৰায় 1000 মানুহে বহি খাব পাৰিব। অন্নৰ ব্যৱস্থা 1:30 বজাৰ পৰা আমাৰ অন্ন খোৱা থাকিব। যিসকলে গোসাঁইক চাকি দিয়ে সেইসকলে কিন্তু এই অন্ন নলয়। পৰম্পৰাগতভাৱে আজিৰ অন্ন তেওঁলোকে গ্ৰহণ নকৰে। 3 বছৰ পিছদিনা গোসাঁইক চাকি দিয়ে। নেগেৰা নাম চলি আছে, আপোনালোকে শুনা পাইছে। বিখ্যাত নেগেৰা নাম চলি আছে। অলপ পিছতে নেগেৰা নামৰ শেষত সন্ধিয়া আমাৰ স্থানীয় শিল্পীসকলৰ দ্বাৰা পৰিচালিত সাংস্কৃতিক অনুষ্ঠান আছে। এই সাংস্কৃতিক অনুষ্ঠানৰ পিছতে অনুষ্ঠানৰ আগে আগে আমাৰ আজি ভোগ বিতৰণ, যিহেতু আজি মহাপূজা দুপৰীয়া ভোগ নহয়, এটা ভোগ বিতৰণ ব্যৱস্থাটো সন্ধিয়া হ'ব, তাৰপিছতে সাংস্কৃতিক সন্ধিয়া হ'ব। মহাপ্ৰভু দৌলগোবিন্দ উত্তৰ গুৱাহাটীত ফল্গু উৎসৱৰ এক বিশেষ পৰম্পৰা আছে। এই কথাটো আপোনালোকে বহুতে জানে, বহুতে অৱশ্যে নাজানে। কাৰণ ইয়াত যদিও প্ৰথমতে চামৰাই বুলি আমাৰ গোসাঁনীয়ে গোসাঁই আছিল, তাৰপাছত এই আপোনাৰ আন্দোলনবোৰৰ বংশৰ যিজন ব্যক্তিয়ে আচলতে অন্য ঠাইত এটা মূৰ্তি পায়, সেই মূৰ্তিটো আনি ইয়াত প্ৰতিষ্ঠা কৰে আৰু তাৰ পিছৰ পৰা সেই বহুত কাহিনী আছে, হয়তো আপোনালোকে জানিব। কিন্তু সেই দৌলগোবিন্দ তেতিয়াৰ পৰা ভাল ধৰণে প্ৰতিষ্ঠা হৈ ফল্গু উৎসৱটো উত্তৰ গুৱাহাটীত খুব সামগ্ৰিকভাৱে খুব বহল ভিত্তিত আৰু সুন্দৰকৈ 5 দিনীয়া উৎসৱ পালন কৰে। অসমৰ বোধহয় অন্য ঠাইত এনেকুৱা উৎসৱ পালন কৰা নাই মই নাজানো, কিন্তু মই দেখি আচৰিত। মই নিজেই উত্তৰ গুৱাহাটীবাসী হিচাপে গৌৰৱান্বিত যে এই 5 দিনে ইয়াত বিভিন্ন ধৰণৰ নাম কীৰ্তন সাংস্কৃতিক ধৰ্মীয় অনুষ্ঠানৰ উপৰি হাজাৰ হাজাৰ দৰ্শকক, হাজাৰ হাজাৰ যাত্ৰীক ইয়াত চাহ ভাতৰ যোগান ধৰি মানে সকলোকে বিনামূলীয়াভাৱে সকলোকে সুন্দৰ মানে শুশ্ৰূষাৰ ব্যৱস্থা কৰে। গতিকে এই এনেকুৱা ব্যৱস্থাৰে ফল্গু উৎসৱ পালন কৰাৰ অসমত অন্য ঠাইত আছে বুলি মই অৱশ্যে জ্ঞাত নহয়। যি নহওক, সমূহ অসমবাসীৰ মংগলাৰ্থে আমাৰ এই ফল্গু উৎসৱৰ জৰিয়তে মহাপ্ৰভু দৌলগোবিন্দৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ সকলোকে যে মংগল হয়, দেশৰ মংগল হয়, ৰাজ্যখনৰ মংগল হয়। আৰু সকলোকে আহ্বান জনাইছোঁ উত্তৰ গুৱাহাটী অৱস্থিত এই মহাপ্ৰভু দৌলগোবিন্দ মন্দিৰ ফল্গু উৎসৱলৈ সকলোকে আমি আহ্বান জনাইছোঁ। ধন্যবাদ।